নমস্কাৰ ছাত্ৰ ছাত্ৰীৰ জ্ঞান আৰু মনোৰঞ্জনৰ ৰংমেলা টিভিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি বিশেষ কাৰ্যসূচী আপোনালোকৰ বাবে লৈ আহিছোঁ, যি কাৰ্যসূচী আপোনালোকৰ লগতে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। সেই কাৰ্যসূচীটো বা সেই বিষয়টো হ'ল ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰত অৱস্থাত কৰা কেইটামান ভুলৰ বিষয়ে। আহকচোন সেই ভুল কেইটানো কি আমি আলোচনা কৰোঁ। আমি জানো যে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ ছাত্ৰীসকলৰ একমাত্ৰ তপস্যা অধ্যয়ন। একাগ্ৰচিত্ৰে পঢ়া শুনা কৰিলে ভাল ফল পায়। দেখা গৈছে আজিৰ দিনত ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থকা অৱস্থাত কেইটামান ভুল কৰে। তিনিটা ভুল আমি আঙুলিয়াব খুজিছোঁ। প্ৰথমটো হ'ল পঢ়াৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰা। পঢ়াৰ সময়ত মোবাইল ফোনটো কাষত ৰাখিবই নালাগে। মোবাইলটো কাষতে থাকিলে মনলৈ ভাৱ আহে যে 5 মিনিট চাই লওঁচোন, কিন্তু সেই 5 মিনিট গৈ 30 মিনিট হয়গৈ। মোবাইলৰ নটিফিকেশ্যন, ৰীল, মেছেজ এইবোৰে মনোযোগ ভাঙি দিয়ে। কাৰণ এটা কথা লক্ষ্য কৰিব লাগিব যে মনোযোগ নাথাকিলে যিমানেই পঢ়ক কেতিয়াও ফলপ্ৰসূ নহয়। তাৰ পৰা বাচি থকাৰ উপায় হ'ল মোবাইলটো আন এঠাইত থৈ দিব লাগে, তাৰপিছত অধ্যয়নৰ টেবুলত বহিব লাগে। দ্বিতীয় ভুলটো হ'ল আমি সকলোৱে ভাবোঁ যে কাইলৈৰ পৰা পঢ়িম, ভালকৈ পঢ়িম। কাইলৈৰ পৰা অহা মাহৰ পৰা পঢ়িম বুলি ভাবি থাকোঁতে পৰীক্ষা পায়হি। গতিকে সেই সময়ত আমাৰ সফল হোৱাৰ একমাত্ৰ উপায় যে পঢ়িম বুলি ভবা কথাটোৱে বা কৰিম বুলি ভবা কথাটোৱে আমাক বৰ বিপদত পেলায়। সেইকাৰণে কাইলৈ নহয় আজিয়ে কৰা, কাইলৈ পঢ়িম বুলি নহয় আজিয়ে পঢ়ি নিজৰ পাঠ সম্পূৰ্ণ কৰা। তৃতীয় ভুলটো হ'ল বেছিকৈ পঢ়িছা কিন্তু জিৰণি বা সঠিকভাৱে টোপনি মাৰিব পৰা নাই। যে বহুতেই ভাবে ৰাতি পঢ়ি মনত ৰাখিম আৰু খুব ভাল ফলাফল কৰিম, কিন্তু সেয়া ভুল। কাৰণ ভাল টোপনি নহ'লে মগজুৱে কথা মনত ৰাখিব নোৱাৰে, পাহৰি যোৱাৰ সম্ভাৱনা বেছি হয়। সেয়ে ভাল টোপনি আৰু পঢ়াৰ মাজত খন্তেক বিৰতি লোৱা ভাল। ই পঢ়াৰে অভ্যাস বা এটা অংশ, ই কেতিয়াও সময় অপচয় নকৰে। এই ভিডিঅ'টি প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে। সৰু সৰু ভুলে নিজকে ক্ষতি কৰে। ভাৱ হয় মই ইমান কষ্ট কৰিছোঁ কিন্তু ফল পোৱা নাই। তাৰ পৰিত্ৰাণৰ উপায় আছে। উপায় হৈছে মই নোৱাৰিম বুলি কেতিয়াও নাভাবিবা। মনোযোগ দি পঢ়া। মোবাইল, অভাৰ থিংকিং বা কম্পেৰিজন অৰ্থাৎ আনৰ সৈতে তুলনা কৰাৰ পৰা বিৰত থাকা। আত্মবিশ্বাস আনা। মনত ৰাখিবা তুমি যি কষ্ট কৰিছা সেয়া কেতিয়াও অথলে নাযায়, মাথো ধৈৰ্যৰে অপেক্ষা কৰা। ডিচিপ্লিন মটিভেশ্যনতকৈ সদায় শক্তিশালী, সেই কথা আমি মনত ৰাখিব লাগে। আমি আশা কৰিছোঁ আজিৰ এই বিশেষ খণ্ডটিয়ে আপোনালোকৰ লগতে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিছে। যদি উপকৃত কৰিছে বুলি ভাবে তেতিয়াহ'লে সকলোলৈকে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী খণ্ডৰ বাবে অপেক্ষা কৰক। ধন্যবাদ।